কৰিমগঞ্জ জিলাখনৰ আজিৰ দিনত চাগে প্ৰায় 14 লাখ মান জনসাধাৰণ আছে। এই 14 লাখ জনসাধাৰণৰ কিমান শতাংশই ইয়াত কি গণভোট হৈছিলে নেকি যে নামটো আমি সলাম, যে এই নামটো এনেকুৱা কৰিম? যিহেতু স্বাধীনোত্তৰ সেই সময়ছোৱাত এই কৰিমগঞ্জ, এই তেতিয়াৰ চিলেট, এই বৃহত্তৰ এই শিলচৰৰ এই পাৰ্টটো যিহেতু গণভোটৰ ভিত্তিত এটা সময়ত ইয়াত সিদ্ধান্ত লোৱা হৈছিল যে তেতিয়াৰ পাকিস্তান, পৰৱৰ্তী সময়ত বাংলাদেশ এই পাকিস্তানৰ লগত থাকিব নে ভাৰতৰ লগত থাকিব, তেতিয়া যিহেতু গণভোটৰ সিদ্ধান্ত লোৱা হৈছিল। ঠিক একেধৰণে তাৰ পাছত এই অঞ্চলটো কেনেকৈ ভাৰতৰ অংশ হৈ থাকি গ'ল মোতকৈ আপোনালোকে বেছি ভালকৈ জানে। সেই একেই প্ৰক্ৰিয়াৰে আপোনালোকৰ ইয়াত মই যাক আহি আজি